তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ভজন দাসৰ প্ৰশংসনীয় পদক্ষেপ। পথ দুৰ্ঘটনাত মৃত্যু হোৱা মিণ্টু দাসৰ দুই পুত্ৰৰ হাইস্কুল শিক্ষান্ত পৰ্যায়লৈ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে তামুলপুৰ জিলা বিজেপিৰ সম্পাদক ভজন দাসে। কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত অকাল মৃত্যু সাৱটি লোৱা বিজেপিৰ কাৰ্যকৰ্তা মিণ্টু দাসৰ বাসগৃহত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই ঘোষণা কৰে সম্পাদকগৰাকীয়ে। অত্যন্ত আমি শোকাকুল আমাৰ এগৰাকী নিষ্ঠাবান কৰ্মী আমাৰ মাজত নাই, যিগৰাকী কৰ্মীয়ে অতি নিষ্ঠা সহকাৰে এই অঞ্চলৰ বিভিন্ন উন্নয়নমূলক কামবিলাকত তেওঁ অংশগ্ৰহণ কৰিছিলে। তেওঁৰ যিটো ক্ষতি সেইটো আমি আমাৰ সমাজত কেতিয়া পূৰণ হ'ব আমি নাজানো। তেখেতৰ প্ৰতি আমি অত্যন্ত সংবেদনশীল। তেখেতৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ দৰে হয়তো আমি ব্যক্তিক আমি নাপাওঁ, কিন্তু তেখেতৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ যাতে আৰু আমাৰ সমাজত আৰু তেনেকুৱা ধৰণৰ ব্যক্তি যাতে জন্ম হয় তাৰ আশা ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত যে তেনেকুৱা এজন ব্যক্তিক এই নিয়তিৰ যিটো কাল নিষ্ঠুৰ হেৰিত তেওঁক মৃত্যুৰ ফালে ঠেলি দিলে তেনেকুৱা ধৰণৰ যাতে হেৰিবিলাক যাতে নহয়। হয়, আমি আচলতে অত্যন্ত গৰ্বিত যে আমাৰ মাজত এগৰাকী আমাৰ নাগজুলি মণ্ডলৰে এগৰাকী সদস্য, যিগৰাকী ব্যক্তিয়ে এই মিণ্টু দাসৰ দুগৰাকী পুত্ৰ সন্তান তেওঁলোকৰ মেট্ৰিক পৰীক্ষালৈকে যিমানখিনি খৰচ তেওঁ বহন কৰিব বুলি কৈছে। অত্যন্ত আমি সুখী যে এনেকুৱা ধৰণৰ কামবিলাকৰ জৰিয়তে মানুহক আচলতে ওপৰলৈকে উঠাই দিয়ে। তেওঁৰ যিকোনো মহানুভতা সেইটো আমি সঁচাকৈ আঁকোৱালি লৈছোঁ। মিণ্টু দাসৰ স্বগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিটিআৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, মণ্ডল সভাপতি শংকৰ দাস সহ বিজেপিৰ কাৰ্যকৰ্তাসকলে উপস্থিত হৈ মিণ্টুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি সেৱা আৰু শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হয়। এতিয়াও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মিণ্টু দাসৰ বাসগৃহত। কান্দোনত ভাঙি পৰিছে পত্নী আৰু দুই পুত্ৰই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। ক'ব লাগে দুখৰ মাজতে ভাল, তেওঁৰ যিটো পুত্ৰ সন্তান আছে মিণ্টু দাসৰ, সেই পুত্ৰ সন্তানৰ যিটো পঢ়াৰ দায়িত্ব, পঢ়া শুনা মেট্ৰিকলৈকে, সেইটো আমাৰ জিলাৰ সম্পাদক লক্ষী দাস ৰূপে ভজনে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ মেট্ৰিকলৈকে আগবাঢ়ি যোৱাৰ কাৰণে যিটো প্ৰচেষ্টা আমি নাগৰিজুলি মণ্ডল তৰফৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, যোৱা শনিবাৰে 11 তাৰিখ আছিলে, তেওঁ আকস্মিক দুৰ্ঘটনাত আমি নাগৰিজুলি মণ্ডলৰ তৰফৰ পৰা বৰ দুখ পাইছোঁ। আৰু মিণ্টু দাসৰ নিচিনা উদীয়মান যুৱক আৰু সকলো সামাজিক কামত অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তি আমি হেৰাব লগা হ'ল। আমাৰ মণ্ডল তৰফৰ পৰা বহুত দুখ পাইছোঁ। আৰু এনেকুৱা ল'ৰা আমি দ্বিতীয়বাৰ পাম বুলি আমি আশাই কম। তথাপিও আজি যিহেতু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হ'ব পৰা আমাৰ মহোদয় উপস্থিত আছিল, ডক্টৰ ধৰ্মনাৰায়ণ দাসদেৱ। আমাৰ মাজত উপস্থিত আছে জিলা সম্পাদক লক্ষী দাস ওৰফে ভজন দাস, ডেভেলপৰ কো ইনচাৰ্জ আমাৰ পৰিমল শীল দাদা। আমাৰ মাজত উপস্থিত আছে আমাৰ নাগৰিজুলি মণ্ডলৰে সম্পাদকদ্বয় অৰবিন্দ দাস আৰু নৱজিৎ দাস। উপস্থিত আমাৰ যুৱ মৰ্চাৰ জিলাৰ ট্ৰেজাৰাৰ বিশ্বজিৎ বসাক। এনেকৈ আমি নাগৰিজুলি তথা আমাৰ তামুলপুৰ জিলাৰ বিভিন্ন দায়িত্বত থকা সকলো আমাৰ মাজত আহি ইয়াতে উপস্থিত হৈছে স্বৰ্গীয় মিণ্টু দাসৰ বাসগৃহত। আৰু তেওঁ ৰিপৰ্টাৰ লাইভ